কলিযুগৰ মানুহৰ আটাইতকৈ কল্যাণ সাধিব পৰা কৰ্ম কি? আমি কলিযুগত মানুহে কি কৰা উচিত, এইটোৱে হৈছে ভাগৱতৰ মূল কথা। ভাগৱত ভগৱান কৃষ্ণৰ বাংময়ী স্বৰূপ বাণী ৰূপে। যদি ভাগৱতত কোনোবাই সেৱা এটা কৰে, সেৱাৰ দ্বাৰা, যদি কোনোবাই শ্ৰৱণ কৰিছে, শ্ৰৱণৰ দ্বাৰা, যদি পাঠ কৰিছে, পাঠৰ দ্বাৰা, আৰু নহ'লে কেৱল মাত্ৰ কোনোবাই যদি দৰ্শনো কৰিছে, তেতিয়াও তেওঁলোকৰ সমস্ত পাপ নাশ হ'ব বুলি কৈছে। আৰু কি আছে ভাগৱতত? ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল গ্ৰন্থ হৈছে বেদ। বেদ কোনো লিখা নাই। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। গুৰুজনাই বেদস্তুতিত লিখি থৈ গৈছে কীৰ্তনত। নিশ্বাসত বাজ হৈছিল জ্ঞান। এই জ্ঞানেই প্ৰলয়ৰ পাছত যেতিয়া সৃষ্টি কাৰ্যত পদ্মকল্পত প্ৰভু ভগৱন্তৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ যেতিয়া সৃষ্টি হয়, ব্ৰহ্মাক যেতিয়া পুনৰ সৃষ্টি বঢ়াবৰ কাৰণে কয়, ব্ৰহ্মাৰ একো জ্ঞান নাছিল। ব্ৰহ্মাই কৈছে, কি মই একো বুজি পোৱা নাই। প্ৰভু ভগৱন্তই তেওঁৰ হৃদয়স্থিত হৈ এই বেদ তেওঁৰ হৃদয়ংগম কৰাইছিল, যিটো ভাগৱতৰ প্ৰথম শ্লোকটোতে আছে। তেনে ব্ৰহ্মৰ হৃদয় আদি কবয়। আদি কবি ব্ৰহ্মাৰ হৃদয়ত যিজনে এই বেদৰ তত্ত্ববিলাক, জ্ঞানবিলাক ভৰি দিছিল, যিজনে 4টা শ্লোকত ভাগৱতৰ জ্ঞান ব্ৰহ্মাক দিছিল, এই বেদ ব্যাসদেৱে বিস্তাৰ কৰিছে 4খনলৈ। 1,00,000 শ্লোক আছে বেদত। বেদ মূল 4খন, ঋগ সাম যজুৰ অথৰ্বক্ষ চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1,4,20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋগ বেদ, সাম বেদ, যজুৰ বেদ আৰু অথৰ্ব বেদ, 4খন বেদ আছে। বেদৰ আকৌ 4টাকৈ ভাগ আছে। সংহিতা, য'ত মন্ত্ৰবিলাক আছে। ব্ৰাহ্মণ্য, গদ্য আকাৰে তাৰ নীতি নিয়মবিলাক দিয়া আছে। আৰণ্য আছে, বেদান্ত আছে। বেদান্ত মানে উপনিষদ। 108খন উপনিষদ মূল। এই বেদৰ সাৰ হৈছে বেদান্ত মানে উপনিষদ। আকৌ যিজন ব্যাসদেৱে বেদ বিস্তাৰ কৰিছিল, সেইজন ব্যাসদেৱে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে জৈশ্য ৰসামৃত তৃপ্তস্য নান অন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 3য় অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদজোকাত। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰ মানে ভাগৱত যদি কেৱল আমি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে আপোনালোকে সমস্ত শাস্ত্ৰৰ সাৰ পাব। আমাৰ 2খন মহাকাব্যও আছে, ৰামায়ণ আৰু মহাভাৰত। মহাভাৰতৰ ভিতৰত ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা, যি আপোনালোকে গীতা গীতা বুলি আমি কওঁ। এই গীতা মহাভাৰতৰ ভিতৰৰ বস্তু। ভাগৱত যদি আপোনালোকে শ্ৰৱণ কৰে, তেতিয়াহ'লে ইয়াত মহাভাৰতৰ কথাও পাব, ৰামায়ণৰ কথাও পাব, গীতাৰ কথাও পাব, উপনিষদৰ কথাও পাব। আল্টিমেটলি সমস্ত শাস্ত্ৰৰ সাৰ আনি কেৱল ভাগৱতৰ মাজত থূপ খুৱাই থৈছে। এইকাৰণে ভাগৱতৰ মাহাত্ম্য অতি বেছি। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষিমুনি একত্ৰিত হৈ সূতমুনিক ব্যাসৰ আসনত বহুৱাই দিছে, আৰু সূতে এই 28,000 ঋষিক ভাগৱতৰ কথা ক'বলৈ আৰম্ভ কৰিছে। 28,000 ঋষি, তেওঁলোকৰ মুখীয়াজন হৈছে শৌনক। নৈমিষে সুতমাসীন অধিবাদ্য মহামতিম কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত। ভাগৱত মহাত্ম্য পদ্মপুৰাণ উত্তৰ খণ্ড 1ম অধ্যায় 3 নম্বৰ শ্লোক। শৌনক কাক কৈছে?
যিজন কথামৃত ৰস পান কৰাত কুশল, মানে শ্ৰৱণত যিজন পটু সেইজনক কৈছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে কি বুলি? শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলেহে নজানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। 1000 বছৰ যজ্ঞ কৰিছিল। 28,000 ঋষি মুনিয়ে কৈছে আমি 1000 বছৰ যজ্ঞ কৰিলো। কিয়? পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়। কলিৰ মানুহৰ কল্যাণ সাধিবৰ কাৰণে 1000 বছৰ যজ্ঞ কৰিছিলোঁ। যজ্ঞৰ ধোঁৱাৰে আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু তথাপিও যিটো ফল বাঞ্ছা কৰিছিলোঁ তাক নাপালোঁ। সেইকাৰণে শৌনকে সুতক কৈছে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতায়ত বিনিশ্চিতম, পুংসাম একান্তত শ্ৰেয় তদ না সমচিতুম অৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। হে সুতমুনি, মোক তুমি এটা কথা কোৱা এতিয়া, পুংসাম একান্তত শ্ৰেয়, কলিযুগৰ মানুহৰ আটাইতকৈ কল্যাণ সাধিব পৰা কৰ্ম কি? মানে আমি কলিযুগত মানুহে কি কৰা উচিত, এইটোৱে হৈছে ভাগৱতৰ মূল কথা। কেৱল এটা প্ৰশ্ন, কি কৰা উচিত, আমি কি কৰিম? কিন্তু এটা কথা ক্লিয়াৰ কৰি আৰু লগতে দিছে, হে সুতমুনি, তুমি এনেকুৱা উপায় নিদিবা আকৌ যে 1000 বছৰ তপ কৰা, 1000 বছৰ যজ্ঞ কৰা, 1000 বছৰ অমুকত তীৰ্থ ভ্ৰমণ কৰা, এইবিলাক কৈ লাভ নাই। কাৰণ কলিযুগৰ মানুহৰ আয়ুস কম। প্ৰায়ে না অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা, মন্দ সুমন্দ মতয় মন্দ্য ভাগ্য হি উপদ্ৰতা। আমাৰ কলিযুগৰ মানুহৰ আয়ুস একেবাৰে কম। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল যে পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। দৈত্য শিশুসকলক প্ৰহ্লাদে কৈছিল, হে দৈত্য শিশু সমস্ত, মানুহৰ আয়ুস হৈছে কলিযুগত কেৱল 100 বছৰ, তাৰো আধা শুই থাকোঁতে যায়। আপোনালোকে হয়তো ভাবিব পাৰে আমিতো 12 ঘণ্টা নুশুওঁ, 6 ঘণ্টাৰ পৰা 8 ঘণ্টাহে আমি শুওঁ, তা আধা কেনেকৈ গ'ল? এইটো ভাগৱতত ভুলকৈ লিখিলে নেকি? ভুলকৈ নাই লিখা। যেতিয়া জন্ম হোৱা কেঁচুৱাবিলাকলৈ মনত পেলক, 24 ঘণ্টাৰ কিমান সময় শুই থাকে তেওঁলোক? যিবিলাক কেঁচুৱা জন্ম হৈয়ে 0ৰ পৰা 3 months ধৰি লওক 3 মাহ মানলৈকে বেছিভাগ সময় শুই থাকে দিনটোত। অকণমান চকুকেইটা মেলে আকৌ শুৱে। আকৌ যেতিয়া জৰা অৱস্থা আহে, বৃদ্ধ অৱস্থা, তেতিয়াও দিনটোত বেছিভাগ সময় বিচনাতে থাকে। গতিকে এভাৰেজ যেতিয়া কৰিব দেখা পাব যে আধাখিনি আমি শুওঁতে গ'ল। বিংশতি বৰিষ যায় বালক ক্ৰীড়াত, খেলা ধূলা কৰোঁতে স্কুল কলেজৰ নামতে 20 বছৰ পাৰ হ'ল। আউৰ বিংশতি যায় জৰা অৱস্থাত, বৃদ্ধ অৱস্থাত 20 বছৰ গ'ল। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। যিকণ যুৱ অৱস্থাত থাকে, ল'ৰা অৱস্থাত যিটো আমি আয়ুস পাওঁ, সেইকণ সময়ো আমি কাম ক্ৰোধ লোভ মোহৰ মাজেৰে পাৰ কৰাই দিওঁ। সেইকাৰণে শৌনকে কৈছিল, যিটো উপায় দিবা এনেকুৱা দিবা যাতে কম সময়ত আমি আমাৰ কল্যাণ সাধিব পাৰোঁ। প্ৰায়ে না অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা, মন্দ সুমন্দ মতয় মন্দ্য ভাগ্য হি উপদ্ৰতা। কলিযুগৰ মানুহৰ ভাগ্যহীন হ'ব, স্মৃতি শক্তি কমিব, বুদ্ধিহীন হ'ব, 8টা বস্তু হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া, কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। ধৰ্ম, সত্য, শৌচ মানে পবিত্ৰতা। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি, 8টা বস্তু কলিযুগত হ্ৰাস পাব। সেইকাৰণে শৌনকে কৈছে, যিটো উপায় দিবা এনেকুৱা সহজ আৰু একেবাৰে সুগম উপায় দিয়া যাতে কম সময়ত আমি পৰম আনন্দ লাভ কৰিব পাৰোঁ আৰু এই কলিযুগৰ পাতকীৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ।
তেতিয়া সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। ভাগৱত মূল সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তর এস অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক। 10টা লক্ষণৰ কথা কৈছে, তৃতীয়ৰ পৰা আৰম্ভ হৈছে। প্ৰথম কৈছে স্বৰ্গ আদি সৃষ্টি, এই প্ৰলয়ৰ পাছত ব্ৰহ্মাণ্ড, কোটি কোটি গ্ৰহ নক্ষত্ৰ ব্ৰহ্মাণ্ডবিলাক কেনেকৈ সৃজন হ'ল। বিসৰ্গত ব্ৰহ্মা আদিৰ দ্বাৰা পিছত কেনেকৈ আকৌ ছেকেণ্ডেৰী সৃষ্টিবিলাক হৈছে, চতুৰ্থ স্কন্ধত পাব। পঞ্চমত আছে স্থান, ইয়াত বিভিন্ন গ্ৰহ নক্ষত্ৰ নৰক জ্যোতিষ শাস্ত্ৰৰ বিষয়ে খগোল ভূগোল চব পাব ইয়াত। ষষ্ঠ স্কন্ধত পোষণৰ কথা কৈছে, প্ৰভু ভগৱন্তই জীৱসমূহক কেনেকৈ পোষণ কৰে। অজামিল উপাখ্যান, বৃত্তাসুৰ বধ, চিত্ৰকেতু উপাখ্যান, ধুনীয়া ধুনীয়া কথা পাব ষষ্ঠত। সপ্তমত আছে উতি, লক্ষণ হৈছে উতি, 15টা অধ্যায়। উতি মানে বাসনা, দৈবিক বাসনা কেনেকুৱা, আসুৰিক বাসনা কেনেকুৱা, মানৱীয় বাসনা কেনেকুৱা, এইকেইটা কথা বুজাবলৈ, দৈবিক বাসনা বুজাবলৈ প্ৰহ্লাদ চৰিত্ৰ আনিছে, আসুৰিক বাসনাৰ কথা ক'বলৈ হিৰণ্যকশিপুৰ চৰিত্ৰ আনিছে, আৰু মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ বৰ্ণাশ্ৰম ধৰ্মৰ কথা আনিছে। অষ্টম স্কন্ধত আছে মনন্তৰ, মনু আৰু মনু পুত্ৰসকলৰ কথা। নৱম স্কন্ধত আছে ৰাজবংশাৱলী, ঈশানু, চন্দ্ৰবংশ, সূৰ্যবংশ, যত যিমান ৰজা মহাৰাজাৰ কথা নৱমত পাব। দশম স্কন্ধ নিৰোধ, দশমত আছে 90টা অধ্যায়, 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশম স্কন্ধত, আটাইতকৈ ডাঙৰ। ভগৱান কৃষ্ণৰ জন্মৰ পৰা বিভিন্ন লীলা দশমত পাব। একাদশত মুক্তি, দ্বাদশত আশ্ৰয়। যদিও 10টা লক্ষণ কৈছে, ভাগৱতৰ মূল লক্ষ্য এটাই, সেইটো হৈছে আশ্ৰয়, মানে শৰণ ক'ত ল'ম। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানি মিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা। 2:10-2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোকত লিখিছে, আশ্ৰয় দশম লক্ষণটো প্ৰতিপন্ন কৰিবলৈ বাকী 9টা বৰ্ণনা কৰিছে। আমি আহি এতিয়া আপোনালোকে পাঠ শুনিলে, আমাৰ ভাতৃপ্ৰতিম বিশ্বনাথ চাৰিআলিৰে বিনীত বৰা বাপ, বৰ সুন্দৰ, তেওঁ আপোনালোকৰ ওচৰত কৈ আছিল ভৰতৰ কথা। ইয়াত এতিয়া জ্বৰ ভৰতৰ বিষয়ে পালোঁ। প্ৰথমতে ভৰত এজন ৰজা আছিল, ৰজা হৈ তেওঁ শেষত সন্ন্যাস ব্ৰত ধাৰণ কৰি বনলৈ গ'ল। কিন্তু বনলৈ যাওঁতে এদিন ঈশ্বৰ চিন্তা কৰি নদী এখনৰ পাৰত বহি থাকোঁতে দেখিলে গাভিনী হৰিণী এজনী, বাঘ এটাই চিঞৰ মাৰি দিওঁতে ভয় খাই নদীত জাপ দি দিলে, আৰু জাপ দিয়াৰ পাছতে ত্ৰাসত পৰিলে, তাতেই প্ৰসৱ হ'ল। মাক ইফালে মৰি থাকিল, এই পোৱালিটোক ভৰতে বচালে, আৰু সেই হৰিণী পোৱালিটোৰ প্ৰতি ইমানকৈ আসক্ত হ'ল যে মৃত্যুৰ প্ৰাক মুহূৰ্তত কেৱল এই হৰিণীটোৰ কথাই চিন্তা কৰি থাকিল। সেইকাৰণে পিছৰ জন্মত হৰিণীৰ জন্ম পালে। মৃত্যুৰ সময়ত যাৰ কথা চিন্তা কৰি প্ৰাণ ত্যাগ কৰে, শাস্ত্ৰই কৈছে আপুনি পিছৰ জন্মত সেইটো শৰীৰ লাভ কৰে। যম যমাপি স্মৰণ ভাৱম ত্যজতন্তে কলেবৰম তম তমেবেতি কৌন্তেয় সদা তদ্ভাৱ ভাবিতা। যাৰ যাৰ কথা চিন্তা কৰি পেলাই প্ৰাণ ত্যাগ কৰে। 8ম অধ্যায় 6 নম্বৰ শ্লোকত কৈছে গীতাত। তাৰ পাছত তেওঁ যদিও হৰিণী জন্ম পালে, জাতিস্মৰ বুলি যাক কয়, পূৰ্বজন্মৰ কথাবিলাক মনত আছিল। সেইকাৰণে মাক বাপেক আৰু হৰিণীৰ সংগ ত্যাগ কৰি অকলে ঘূৰি ফুৰে, আৰু শেষত গণ্ডকী নদীত হৰিণীৰ শৰীৰ ত্যাগ কৰে। তাৰ পাছত এজন ব্ৰাহ্মণৰ ঘৰত তেওঁৰ জন্ম হয়, ভৰত নামেৰে, পুনৰ ভৰত। কিন্তু তাত তেওঁ অকৰাৰ ভাও ধৰিলে, জ্বৰ ভৰত হিচাপে, একো বুজি নোপোৱা নিচিনা। এতিয়া ইয়াত বৰ্তমান আহিছে, পাঠৰ লগে লগে এতিয়া যাম। জন্ম হোৱাৰ পাছত বাপেকে বিভিন্ন ধৰণৰ শিক্ষা দিছে। আমাৰ সেইকাৰণে আদি গুৰু বুলি ক'লে পিতৃ মাতৃক বুজায়।
এটা সন্তান জন্ম হোৱাৰ পাছত ঘৰতে প্ৰায়খিনি শিক্ষা আহৰণ কৰে। আপোনালোকে জানি আচৰিত হ'ব, চাইন্সেও প্ৰমাণ কৰিছে জন্মৰ পৰা 11 বছৰমান বয়সলৈকে এই সন্তানৰ মনটো পেৰাচুটৰ দৰে খোল খাই থাকে, বহুত কথা জানিব বিচাৰে। আমাৰ প্ৰায়বিলাক মাক বাপেকে ধমকিয়াই দিয়ে, এই কি একেটা কথাকে সুধি আছ বা কি বাৰে বাৰে ইটো সিটো সুধি থাকো। কেতিয়াও নকৰিব, নজনাটো স্বীকাৰ কৰক যে মই এইটো জনা নাই, তোমাক মই বেলেগক সুধি হ'লেও উত্তৰ দিম। বহুত কথা জানিব বিচাৰে সিহঁতে। এই সময়কণ পেৰাচুটৰ দৰে খোল খাই থাকে। যদি পাৰে আপোনালোকে জানে উত্তৰটো, সময় লৈ পেলাই ল'ৰা ছোৱালীক শিকাওক। আৰু যদি নাজানে, নজনাটো একো ডাঙৰ কথা নহয়। সংসাৰত বহুত প্ৰশ্ন এনেকুৱা আছে যিবিলাক চব জানিব পাৰিলেতো তেওঁ ভগৱানেই হৈ যাব, সৰ্বজ্ঞ হ'ব। আমাক অল্পজ্ঞ বা জ্ঞ বুলি কয়। আমি চব কথা জানিব নোৱাৰোঁ। চব জনা এজনেই আছে, সেইজনক সৰ্বজ্ঞ বুলি কয়। সেইজন হৈছে ভগৱান কৃষ্ণ। তাৰ বাহিৰে কোনো কাৰো ক্ষমতা নাই চব জনা। গতিকে লাজ কৰিব নালাগে। আদি গুৰু হিচাপে পিতৃ মাতৃক কোৱা হয়। সেইকাৰণে ল'ৰা ছোৱালীয়ে যেতিয়াই যেনেকুৱা ধৰণে প্ৰশ্ন নকৰক কিয়, পাৰিলে উত্তৰ দিয়ক, আৰু নহ'লে সময় লৈ পেলাই বেলেগক সুধি মেলি আহি হ'লেও প্ৰশ্নৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰক।